হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কেইটামান ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন আৰু সেই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনখিনিৰ অনলাইন এপ্লিকেশ্যন ইতিমধ্যে চলি আছে বা কিছুমানৰ ষ্টাৰ্ট হ'বলৈ এদিন দুদিন বাকী আছে আৰু সেই অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ থকা বা যোনখিনি হ'বলৈ বাকী আছে সেইখিনি ৰিক্ৰুইটমেণ্টৰ কিছুমান মই নটিফিকেশ্যন ইয়াতে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ছ' ডেট আপোনালোকে একো তেনেকুৱা ধৰণৰ জব ৰিলেটেড নটিফিকেশ্যন মিছ আউট কৰি নাযায়। ছ' ইয়াতে মই ডিটেইলছত ডিছকাছ নকৰোঁ, মই জাষ্ট আপোনালোকৰ হেডিংছখিনি দি দিম। এইটো ইয়াতে আপোনালোকে এই হেডিংছখিনি চাব আৰু লগতে ইয়াতে যোনখিনি ৰিক্ৰুইটমেণ্টৰ ইয়াতে মই দেখুৱাম সেইখিনি আপোনালোকে অনলাইন যদি চাৰ্চ কৰে আপোনালোকে পাই যাব, গুগল কৰিলেও পাই যাব। তাতে আপোনালোকে অলপ ডিটেইলছ চাই যাব, কাৰণ প্ৰত্যেকটো এডভাৰটাইজমেণ্টৰ কাৰণে ডিটেইলছ ভিডিঅ' বনাটো মোৰ কাৰণে পচিবল নহ'ব। ঠিক আছে, ইয়াতে বহুত আছে, 50টা 60টা এডভাৰটাইজমেণ্ট থাকিব। ছ' সেইটো কাৰণে প্ৰত্যেকটো এডভাৰটাইজমেণ্টৰ কাৰণে ডিটেইল ভিডিঅ' বনাব গ'লে মানে আপোনালোকৰ অনলাইন এপ্লিকেশ্যনৰ ডেটে সমাপ্ত হৈ যাব। ছ' সেইটো কাৰণে মই এনেকৈ দেখুৱাই দিম, আপোনালোকে এবাৰ চাব। ছ' তাৰ আগতে মই আপোনালোকক কৈ দিছোঁ, আপোনালোকৰ যোৱাকালি আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ কি বুলি কয় অনলাইন এপ্লিকেশ্যন সমাপ্ত হৈছে। তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 400 ৰুপিছত। আৰু গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষাটো হয়তো চাগে মে'ৰ শেষৰ ফালে অনুষ্ঠিত কৰা হ'ব। তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। কোৰ্চ মেটেৰিয়েলছবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব, MCQs ফৰ্মেটত। বাকী মেথছ, এপ্টিটিউড, ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা পাই যাব। কাৰেণ্ট এফেয়াৰ্ছখিনিৰ কাৰণেও এক্সপ্লেনেশ্যন পাই যাব। ঠিক আছে, এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি ইনক্লুডেড আছে। কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নাম্বাৰত হোৱাটছআপ কৰি জনাব পাৰে। আৰু বাকী অন্য বহুতখিনি কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে, সেইখিনিৰ বিষয়ে লাষ্টত কম ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকে চাই থাকিব। বাকী এতিয়া আমি মেইন টপিকটোলৈ আহিছোঁ। ছ' ইয়াতে CRPF ৰিক্ৰুইটমেণ্ট 2026 9195টা কনষ্টেবল, টেকনিকেল, ট্ৰেডছমেন আৰু পায়নিয়ৰৰ পোষ্ট ওলাইছে। লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 19 মে 2026। ঠিক আছে, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ ইয়াতে এইটো ৰিক্ৰুইটমেণ্ট এমপ্লয়মেণ্ট নটিফিকেশ্যন। নেক্সটটো হৈ গ'ল BPCL। ঠিক আছে, ভাৰত পেট্ৰলিয়াম কৰ্প'ৰেশ্যন লিমিটেডৰ 250টা এণ্ট্ৰি লেভেল পোষ্ট ওলাইছে। ইয়াতে লাষ্ট ডেটটো হৈ গ'ল 17 মে 2026। ঠিক আছে, লাষ্ট ডেটটো অহা মাহলৈকে আছে। ছ' আপোনালোকে এপ্লাই কৰিব পাৰিব। 250টা এণ্ট্ৰি লেভেল ৰোলছ আছে। ইঞ্জিনিয়াৰিং, একাউণ্টছ, অফিচিয়েল লেংগুৱেজ ইমপ্লিমেণ্টেশ্যন সেইখিনিৰ আছে ইয়াতে। ঠিক আছে, ইঞ্জিনিয়াৰিঙৰ, একাউণ্টছৰ সেই তেনেকুৱা ধৰণৰ পোষ্ট ওলাইছে। SSC কনষ্টেবল GDৰ ইয়াতে পোষ্ট ওলাইছে। ইয়াতে 25,487টা পোষ্ট ওলাইছে। ইয়াতে এডমিট কাৰ্ড তেওঁলোকে ৰিলিজ কৰিছে, সেইটো চাই ল'ব। লাষ্ট ডেটটো হৈ গ'ল সেই তেতিয়াই হৈ গ'ল, কিন্তু এতিয়া এডমিট কাৰ্ড ৰিলিজ কৰিছে। এইটো বেছিকেলি এইটো জব নটিফিকেশ্যন নহয়। আৰু বাকী এনেকুৱা ধৰণৰ এইবিলাক বাৰু কোচিং ইনষ্টিটিউটৰ কথা ইয়াতে নকওঁ। ঠিক আছে, প্ৰাইভেট ছেক্টৰবিলাকৰ কথা নকওঁ, এইবিলাক প্ৰাইভেট ছেক্টৰ ৰিক্ৰুইটমেণ্ট। বাকী পঞ্জাৱ এণ্ড সিন্ধ বেংকৰ ৰিক্ৰুইটমেণ্ট ওলাইছে 1000 লোকেল বেংক অফিচাৰ পোষ্ট। ইয়াতে লাষ্ট ডেটটো হৈ গ'ল 24/2026, মানে আজিৰ ডেটটো লাষ্ট ডেট। ছ' আপোনালোকে কোনোবাই যদি 1000টা লোকেল বেংক অফিচাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে আজিৰ ডেটত এপ্লাই কৰিব পাৰিব। আজি লাষ্ট ডেট, আজি এপ্লাই কৰিব পাৰিব কোনোবা যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটছ আছে। ঠিক আছে, আৰু লগতে ইয়াতে সশস্ত্ৰ সীমা বলৰ ৰিক্ৰুইটমেণ্ট আছে SSBৰ। ঠিক আছে, 827টা কনষ্টেবলৰ পোষ্ট ওলাইছিলে। ইয়াতে লাষ্ট ডেটটো হৈ গ'ল 24/2026। ছ' বেছিকলি এই নটিফিকেশ্যনবিলাক আপোনালোকে এপ্ৰিল আৰু মে' মাহৰ যোনখিনি জব আপডেটছ সেইখিনিৰ বিষয়ে বুলি ক'ব পাৰে। ইয়াতে আপোনালোকে চাই লওক। বাকী এপেক্স বেংকৰ এছিষ্টেণ্টৰ লাষ্ট ডেটটো আজি 24/2026। ছ' এইটো চাগে লাষ্ট ডেটটো আজি চাগে লাষ্ট ডেট হ'ব এপেক্স বেংকৰ। আজি চাগে ফি পে'মেণ্টৰ লাষ্ট ডেট। ছ' আপোনালোকে কাৰোবাৰ যদি কিবা পেণ্ডিং আছে আজি কৰি ল'ব পাৰিব। নহয়, এইটো লাষ্ট ডেটটো একচুৱেলি এছিষ্টেণ্ট মেনেজাৰ হয়, এপেক্স বেংক এছিষ্টেণ্ট নহয়, এছিষ্টেণ্ট মেনেজাৰৰ। মই অলৰেডি এটা ইয়াৰ ওপৰত ডিটেইল ভিডিঅ' বনাইছিলোঁ। তাৰ কাৰণে এছিষ্টেণ্ট মেনেজাৰ টোটেল 15টা পোষ্ট ওলাইছিলে। আজিৰ লাষ্ট ডেট। ছ' আপোনালোকে এপ্লাই কৰিব পাৰিব কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে। বাকী APSC CC 2026ৰ নটিফিকেশ্যনটো ওলালে 78টা পোষ্টৰ কাৰণে, কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন, যোনটো ACS, APS আৰু এলাইড ছাৰ্ভিচৰ কাৰণে আমি পপুলাৰলি চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন কওঁ ষ্টেটৰ। ছ' তাৰ কাৰণে অনলাইন এপ্লিকেশ্যন অলৰেডি চলি আছে। লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনটো হৈ গ'ল May 3, 2026। ঠিক আছে, RBI JEE ৰিক্ৰুইটমেণ্ট 11টা পোষ্ট আছিলে জুনিয়ৰ ইঞ্জিনিয়াৰিং পোষ্ট। তাৰ কাৰণে অনলাইন এপ্লিকেশ্যন চলি আছে। 6 মে'লৈকে আছে, 2026ৰ 6 মে'লৈকে আছে। জুনিয়ৰ ইঞ্জিনিয়াৰ, চিভিল আৰু ইলেক্ট্ৰিকেলৰ ইয়াতে ভেকেঞ্চি ওলাইছে। ঠিক আছে, RBI। ছ' আপোনালোকে বহুতে সুধি থাকে ইলেক্ট্ৰিকেলৰ ভেকেঞ্চি ওলাব নাই। ইয়াতে জুনিয়ৰ ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেলৰ, চিভিলৰ ভেকেঞ্চি ওলাইছে। LIC হাউচিং ফাইনেন্স লিমিটেডৰ ৰিক্ৰুইটমেণ্ট ওলাইছে 180টা জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি। ছ' ইয়াতে এপ্লাই কৰিব পাৰে। লাষ্ট ডেটটো হৈ গ'ল 30 এপ্ৰিল 2026। এপ্ৰিলৰ 30 তাৰিখলৈকে অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু বাকী নৱোদয়া বিদ্যালয় সমিতিৰ শ্বিলঙৰ কাৰণে অনলাইন এপ্লিকেশ্যন চলি আছে টিচিং আৰু নন টিচিং পোষ্টৰ কাৰণে। ইয়াতে 28 এপ্ৰিললৈকে আছে লাষ্ট ডেট, আপোনালোকে এপ্লাই কৰিব পাৰিব। চাই ল'ব এবাৰ নটিফিকেশ্যনটো। তাৰপিছত
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় ঠিক আছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ কাৰণে নগাঁৱৰ 7টা গ্ৰেড 3 গ্ৰেড 4 পোষ্ট ওলাইছে লাষ্ট ডেটটো হৈ গ'ল 25 এপ্ৰিল 2026 ইয়াতে চাই ল'ব 7টা গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট ওলাইছে আৰু যদি আমি অলপ পুৰণা নটিফিকেশ্যনবিলাকলৈ যাওঁ ইয়াতে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনৰ 899টা ইলেক্ট্ৰিচিয়ান ড্ৰপছমেন আৰু অন্যান্য পোষ্টসমূহ ওলাইছে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে এইখিনি বাৰু অলপ এইখিনি পুৰণা নটিফিকেশ্যন আৰু নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন ৰিক্ৰুইটমেণ্ট 3টা এছিষ্টেণ্টৰ পোষ্ট ওলাইছে তাতে আপোনালোকে যোৰহাটৰ নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইনত এপ্লাই কৰিব পাৰিব লাষ্ট ডেটটো হৈ গ'ল 10th May 2026 ঠিক আছে আৰু এপেক্স বেংক এছিষ্টেণ্টৰ অনলাইন এপ্লিকেশ্যন লাষ্ট ডেট যোৱাকালি সমাপ্ত হৈছে যিসকলে এপ্লাই কৰিছিলে মোৰ পৰা কোৰ্চ মেটেৰিয়েলছ ল'ব পাৰিব কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে আৰু ইয়াতে NPCIL ৰিক্ৰুইটমেণ্ট নিউক্লিয়াৰ পাৱাৰ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেডৰ ৰিক্ৰুইটমেণ্ট ওলাইছে 330টা এক্সিকিউটিভ ট্ৰেইনিং পোষ্ট ওলাইছে ইয়াতে লাষ্ট ডেটটো হ'ল 30 এপ্ৰিল 2026 30 এপ্ৰিললৈকে আছে SSC চিলেকশ্যন পোষ্ট ৰিক্ৰুইটমেণ্ট 2026 3003 ফেজ 14 পোষ্ট অনলাইন এপ্লিকেশ্যন 4 মেলৈকে আছে 4th May 2026 আপোনালোকে এপ্লাই কৰিব পাৰিব ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ঠিক আছে SSC আৰু বাকী এইখিনি অলপ পুৰণা ৰিক্ৰুইটমেণ্ট আৰু পুৰণা এইখিনি হৈ গ'ল বাকী লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্টৰ 550টা পোষ্ট ওলাইছিলে এইটোৰ ওপৰত মই এটা ডিটেইল ভিডিঅ' বনালোঁ বাকী এইবিলাক পুৰণা ৰিক্ৰুইটমেণ্ট আৰু এইবিলাক ইমান চাই লাভ নাই বাকী আপোনালোকক যোনখিনি ক'লোঁ এইখিনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে যোনখিনি নাম দেখিলে সেইখিনি আপোনালোকে ইয়াতে এপ্লাই কৰি ল'ব পাৰিব ঠিক আছে আৰু লগতে আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে যেনেকৈ আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত কম্পিউটাৰ এছিষ্টেণ্ট আৰু মাল্টিটাস্কিং ষ্টাফৰ এক্সাম 26 এপ্ৰিলত হ'ব চ' তাৰ কাৰণে যদি ষ্টাডি মেটেৰিয়েলছ লাগে এইটো নম্বৰ যোগাযোগ কৰিব পাৰে হোৱাটছএপ কৰিব পাৰে 9706557851 আৰু আপোনালোকে আগতে মোৰ পৰা যদি কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনিৰ কাৰণে পে'মেণ্ট কৰিলে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' আপোনালোকে এবাৰ জনাই দিব আগতে যদি মোৰ পৰা কিবা কোৰ্চ মেটেৰিয়েলছ লৈ থৈছিলে ঠিক আছে PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত আছাম ৱেৰহাউছ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত DHS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কটন ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটীৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গ্ৰেডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল আৰু গ্ৰেড 4ৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব উইথ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ বহুতখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ উইথ এনচাৰ কিজ ইয়াতে ইনক্লুডেড আছে চ' ইয়াতে অসমৰ যেনেকৈ ADRE আছাম পুলিচ DHS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ আৰু অন্যান্য যোনখিনি কম্পিটিটিভ এক্সামছ হয় সেইখিনিৰ ওপৰত গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব ইনক্লুডিং 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছো এভেইলেবল আছে উইথ এনচাৰ কিজ 400 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ ইয়াতে APSC হাইকোৰ্ট DHS DME ADRE আছাম পুলিচ আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা এবাৰ উল্লেখ কৰি দিয়া আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকি বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি
ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম